যেহেতু আমাৰ ডেইলি লাইফত আমি কাম বন কৰি থাকোঁ, তাৰ মাজতে আমাৰ বডিটোকো আমি কেয়াৰ কৰিব লাগিব, মানে বডিটোক প্ৰ'টিন, নিউট্ৰিয়েণ্টছ, মিনাৰেল চব কিবা দিব লাগিব। সেইকাৰণে আজি লৈ আহিছোঁ এটা খুব ধুনীয়া অ'টছ, জাম্বো পিলটোলা জাম্বো ৰোল অ'টছ, অষ্ট্ৰেলিয়ান অ'টছ হয় এইটো, আৰু এইটো 400 গ্ৰামৰ পেকেট হয়। ইয়াতে আছে হাই ফাইবাৰ, প্ৰ'টিন ৰিচ, আৰু ইয়াত চেনি নাইকিয়া, ন' এডেড চুগাৰ, নেচাৰেলি গ্লুটেন ফ্ৰী। ইটছ হেল্পছ টু ৰিডিউচ কলেষ্ট্ৰল, আৰু ইয়াতে বহুত বেছি যিহেতু লিখা আছে 100% নেচাৰেল, 100% হোল গ্ৰেইনছ, নেচাৰেল গ্লুটেন ফ্ৰী। ইয়াতে কি ইনগ্ৰিডিয়েণ্টছ আছে ধুনীয়াকৈ লিখা আছে, আৰু কিয় এইটো আমাৰ বডিৰ কাৰণে ভাল হয় ইয়াতে খুব ধুনীয়াকৈ সম্পূৰ্ণকৈ লিখা হৈ আছে। আৰু ইয়াতে আছে 2 eggs, প্ৰ'টিন এণ্ড ফাইবাৰ, আৰু লাষ্টিং এনাৰ্জি, গুড চ'ৰ্চ অফ মিনাৰেলছ, ছেফ ফৰ ইণ্ডিভিজুৱেলছ এণ্ড ডায়েবেটিছ, আৰু ইয়াতে আছে নিউট্ৰিয়েণ্টছ ডেট ছাপৰ্ট এ হেল্থি ইমিউন চিষ্টেমছ, আৰু ইয়াতে কুইক এণ্ড টেষ্টি ডাইৰেকশ্যন টু ইউজ ইয়াত ধুনীয়াকৈ লিখা আছে। আৰু ইয়াতে কেনেকৈ পিনাট বাটাৰ অ'টছ মিল হয়, কেনেকৈ প্ৰিপেয়াৰ কৰে, গোটেইখিনি ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা হৈ আছে। আপোনালোকে ধুনীয়াকৈ পঢ়ি পেলাই বুজি পাব। আৰু ইয়াতে মই আপোনালোকক দেখুৱাই দিওঁ, দেখিবলৈ গোটাকেইটা দানাকেইটা খুব গোটা গোটা আছে, মানে খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু লগতে ৰেচিপিবোৰ আপোনালোকে চাই পেলাই বনাব পৰা। আজিকালি অ'টছ কোনে নাখায়, চবেই জানে কেনেকৈ ৰেচিপিটো তৈয়াৰ কৰিব লাগে, আৰু মোৰ বহুত বেছি পচন্দ হৈছে। আৰু আপোনালোকেও লৈ চাব পাৰে যিকোনো